বিশেষকৈ বৃহত্তৰ ৰহমৰীয়াই হওক বা বুঢ়ীদিহিং অঞ্চলতেই হওক যথেষ্ট ইয়াৰ পৰা উপকৃত হৈছে। আৰু আমি বগৰীতলীয়াৰ পৰা লিটিঙৰ পৰা লৈ ৰহমৰীয়া আমি গোটেই অঞ্চলবিলাকত দেখিছোঁ যে যোৱা কিছু বৰ্ষত যিধৰণে গৰাখহাই বানপানীটো ইমান ডাঙৰ সমস্যা নাছিল। বানপানীটো প্ৰতিটো জেগাতে হয়, বৰষুণৰ পানী হয়, নদীৰ অৰুণাচলৰ পানীটো আহে। কিন্তু ডাঙৰ সমস্যা হৈছিলে যে পানীটো কমাৰ লগে লগে ইয়াত খহনীয়াৰ এটা বহু গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈছিল। আৰু এতিয়া বৰ্তমান সম্পূৰ্ণ বিপদমুক্ত। আৰু আমি চৰকাৰে ইতিমধ্যে আমাৰ ইয়াৰ ব্যৱস্থা লৈছে। আৰু মই দি ক'ব পাৰোঁ যে ৰাইজ সম্পূৰ্ণভাৱে বিপদমুক্ত বুলি মই ক'ব পৰা অৱস্থাত আছোঁ। ইতিমধ্যে ৰহমৰীয়াত আজি কেইবাদিনৰ পৰা ছ'চিয়েল মিডিয়া আৰু বাকী তেনেকুৱাত আমি দেখা পাইছিলোঁ যে ৰহমৰীয়াত আগতে যোৱা বৰ্ষত হৈ যোৱা বান্ধত কিছু বেগ খহিছে বুলি হয়, মই নিজে আহি চকুৰে প্ৰত্যক্ষ কৰিছোঁ। দেখা পাইছোঁ যে দুটা লাইন ইতিমধ্যে আঁতৰি গৈছে। বাকী এটা গুড চাইন যে যিমানখিনিত আমি বান্ধ দিছিলোঁ আগতে, সেই বান্ধখিনি ইতিমধ্যে ইয়াত পূৰা বালি পেলাইছে আৰু এটা খুব ভাল দিশ বুলি ক'ব লাগিব। তো এইকাৰণে এই দুটা স্পট আছে আৰু ডিপাৰ্টমেণ্টে ইতিমধ্যে ইতিমধ্যে মেগা বেগ আনি পেলাই তেওঁলোকে মজুত ৰাখিছে। একমাত্ৰ এই কাৰেণ্টটো বেছি হোৱাৰ কাৰণে নাওখন লেণ্ডিং কৰিব পৰা নাই। ইতিমধ্যে আমি ইয়াতে বামৰ পৰা পলস কাটি পেলাই দিবৰ কাৰণে তেখেতৰ নিজৰ ম্যাদী পট্টাৰ দণ্ডি দত্ত ডাঙৰীয়া তেখেতে দিম বুলি কৈছে। যদি সেইধৰণে আমি কৰাব পাৰোঁ, মই ভাবোঁ যে 2 এদিনতে গোটেই কামটো ছল্ভ হৈ যাব আৰু কোনো চিন্তনীয় বিষয় নহয়। যিহেতু এটা সময়ত যিধৰণে ইয়াত গৰাখহা যিটো পৰিৱেশ আছিলে বা যিধৰণে পানী সোমাইছিল, এতিয়া কোনো সোমোৱাৰ কোনো হেৰি নাই আৰু সম্পূৰ্ণ বিপদমুক্ত বুলি ক'ব লাগিব। আৰু মাত্ৰ এই অকণমান কাৰেণ্টটো বেছি হোৱাৰ কাৰণে এটা স্পট আৰু এটা স্পটত দুটা স্পটত অকণমান বেগ দুটামান খহিছে আৰু সেইখিনি খুব সোনকালে ৰিপেয়াৰিং হ'ব, কোনো শংকিত হ'ব লগা কথা নাই।